নমস্কাৰ, মোৰ ঐনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আহিছোঁ মই আন এটা মটিভেশ্যনেল ষ্টৰী লৈ। ষ্টৰীটো মই গুগলত পাইছিলোঁ, মই পঢ়িলোঁ, ভাবিলোঁ ভাল লাগিলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ষ্টৰীটো এনেকুৱা ধৰণৰ, এজন বিজনেছমেন আছিলে আৰু বিজনেছমেনজন মানে বহুত লছত আছিলে। তেওঁৰ বহুত টকা পইচা মানে ধাৰত পৰি গৈছিলে আৰু তেওঁ মানে সেইখিনি ধাৰ পৰিশোধ কৰিব তেওঁৰ তেতিয়ালৈকে মানে একো নায়েই আৰু তেওঁ প্ৰায় বেংক্ৰাফ্ট হোৱাৰ অৱস্থাত আহি পৰিছিলে। ইফালে এজন বেংকাৰ আছিলে, তেওঁ বয়সীয়াল এজন বেংকাৰ আছিলে। সেই বেংকাৰজনে এই বিজনেছমেনজনক ক'লে যে মই তোমাক হেল্প কৰিম, মই তোমাৰ ধাৰখিনি পৰিশোধ কৰাত মই তোমাক হেল্প কৰিম, কিন্তু তাৰ বদলি তুমি মোক কিবা এটা দিব লাগিব। তেতিয়া বিজনেছমেনজনে ক'লে ঠিক আছে, আপুনি মোক ইমান ডাঙৰ সহায় এটা কৰিব যেতিয়া, আপুনি কিবা যি খুজিব মই যদি দিব পাৰোঁ মই আপোনাক দিম। তাৰপাছত তাৰপিছত বেংকাৰজনে ক'লে যে মই তোমাৰ ধাৰখিনি পৰিশোধ কৰিম হয়, কিন্তু তোমাৰ যিজনী ছোৱালী আছে সেই ছোৱালীজনীৰ লগত মোক বিয়া পাতিব লাগিব। বিজনেছমেনজনৰ এজনী বহুত ধুনীয়া আৰু য়াং ছোৱালী এজনী আছিলে। বিজনেছমেনজনৰ অলপো মন নাছিলে এই বুঢ়া মানুহজনৰ লগত নিজৰ ছোৱালীজনীক বিয়া দিয়া, কিন্তু মানে যিহেতু তেওঁ ইমান ধাৰত পৰি আছিলে তেওঁৰ লগত আৰু বেলেগ অপশ্যন নাছিলে, সেইকাৰণে তেওঁ লাষ্টত মান্তি হ'লে। আৰু ছোৱালীজনীক যেতিয়া ক'লে, ছোৱালীজনীয়েও বাপেকৰ কাৰণে সেই কথাটোত মান্তি হ'ল আৰু তাইও বিয়া হ'ম বুলি ক'লে। তাৰপিছত এদিনাখন এই বেংকাৰজনে সেই বিজনেছমেনৰ ঘৰত আহি পেলাই ক'লে যে মই মানে তোমালোকক এটা অপশ্যন দিব খোজোঁ যে মই এটা মানে গেমৰ নিচিনা এটা খেলিম, যে মই এখন বেগ ল'ম আৰু বেগৰ ভিতৰত মই দুটা শিলগুটি সোমাই দিম। এটা শিলগুটিত বগা দাগ থাকিব আৰু এটা শিলগুটিত ক'লা দাগ থাকিব। আৰু ছোৱালীজনীয়ে যিজনী ছোৱালীৰ লগত মানে যিজনী ছোৱালীক সি বিয়া পাতিব খুজিছে, সেই ছোৱালীজনীয়ে নোচোৱাকৈ সেই বেগৰ পৰা দুটা শিলগুটিৰ ভিতৰত যিকোনো এটা উলিয়াই আনিব লাগিব। আৰু যদি তাই বগা শিলগুটিটো উলিয়াই আনে, তেতিয়াহ'লে মই তোমালোকৰ যিখিনি ধাৰ আছে সেইখিনি মই পৰিশোধ কৰি দিম আৰু মই তাইৰ লগত বিয়া নাপাতোঁ। আৰু বাই চান্স যদি তাই ক'লা শিলগুটিটো উলিয়াই আনে, তেতিয়াহ'লে মই তাইৰ যিখিনি ধাৰ আছে সেইখিনি পৰিশোধ কৰি দিম, কিন্তু তাই মোৰ লগত বিয়া হ'ব লাগিব। তাৰপাছত বাপেকে মান্তি হ'ল। তাৰপিছত এইখিনি কথা পাতি থাকোঁতে বাৰাণ্ডাত তেওঁলোকে মানে ঘৰৰ যিটো বাৰাণ্ডা আৰু সেই বাৰাণ্ডাত কথা পাতি আছিলে। তাৰপাছত বেংকাৰজনে তলত নামি গ'ল, কাৰণ তলত বহুতবিলাক শিলগুটি ৰখা আছে। তাৰপৰা তেওঁ বেগত মানে দুটা শিলগুটি সোমাই দিলে, এখন সৰু বেগ লৈ গ'ল আৰু তাৰ ভিতৰত দুটা শিলগুটি সোমাই দিলে। ছোৱালীজনীয়ে যিজনী ছোৱালীৰ লগত বিয়া পতা কথা আছিলে, তাই মানে চাই আছিলে সেই বেংকাৰজনে কি কৰি আছে, মনে মনে চাই আছিলে। বেংকাৰজনে কিন্তু গম নাপায় যে ছোৱালীজনী তেওঁ চাই আছে। আৰু বেংকাৰজনে বুদ্ধি কৰি দুটাই ক'লা শিলগুটি সোমাই দিছে, কাৰণ তাই যিহেতু ক'লা শিলগুটি উলিয়ালে তেওঁ তাইক বিয়া পাতিব, ধাৰখিনি তেওঁ পৰিশোধ কৰি দিব আৰু ছোৱালীজনীক বিয়া পাতিব। সেইকাৰণে বেংকাৰজনে বদমাচি কৰি পেলাই দুটাই ক'লা শিলগুটি বেগৰ ভিতৰত সোমাই দিলে। ছোৱালীজনীটো গম পালে। তাৰপিছত বেংকাৰজনে ছোৱালীজনীক মাতি পেলাই ক'লে যে এতিয়া মানে তাইক উলিয়াব দিব আৰু শিলগুটি, আৰু তেওঁ একদম চিয়'ৰ আছিলে, আৰু যিহেতু ভিতৰততো ক'লা শিলগুটি আছে, তাই যেতিয়াই ওলাব ক'লাই ওলাব, আৰু সেইকাৰণে তেতিয়া তেওঁ জানিছিলে যে তাইক ছোৱালীজনীক বিয়া পাতিব পাৰিব। তাৰপিছত ছোৱালীজনীয়েতো কথাটো গম পালে। এতিয়া ছোৱালীজনীৰ ওচৰত মানে তিনিটা অপশ্যন আছিলে। এটা হ'ল তাই মানুহজনৰ লগত বিয়া নহওঁ বুলি ক'ব, ছেকেণ্ড অপশ্যনটো হ'ল যে তাই বেংকাৰজনৰ যিটো বদমাচি কৰিছে সেই কথাটো চবৰ আগত কৈ দিব, আৰু থাৰ্ড অপশ্যনটো হ'ল যে তাই নিজৰ লাইফটো ছেক্ৰিফাইচ কৰি এতিয়া ক'লা ষ্ট'নটোতো উঠাবই লাগিব, কাৰণ ভিতৰত দুটাই ক'লা, নিজৰ লাইফটো ছেক্ৰিফাইচ কৰি এই মানুহজনৰ লগত বিয়া হ'ব আৰু। তাৰ পাছত ছোৱালীজনীয়ে কি কৰিলে, যেতিয়া তাইক সেই বেগৰ পৰা শিলগুটিবিলাক উলিয়াব দিয়া হ'ল, শিলগুটি দুটাৰ ভিতৰত যিকোনো এটা উলিয়াব দিয়া হ'ল, তাই এনেকৈ পটাপট শিলগুটি এটা উলিয়াই পেলাই মানে ভুলতে যেন তাইৰ হাতৰ পৰা শিলগুটিটো পিছলি তলত পৰি গৈছে। তেনেকৈ তাই সেনেকুৱা কৰিলে, হাতৰ পৰা পেলাই দিলে শিলগুটিটো। তাৰপিছত আৰু য'ত পেলাই দিছে তাতে বহুতবিলাক য'ত শিলগুটি আছিলে তাতে পেলাই দিলে। তেতিয়া ছোৱালীজনীয়ে ক'লে আৰু পটককৈ তাইক কৈ উঠিলে আৰু চৰি বুলি ক'লে যে মই ইমান মানে খৰধৰ কৰিলোঁ, মোৰ হাতৰ পৰা শিলগুটিটো পৰি গ'ল। তেতিয়া আৰু ক'লে যে একো নাই, যিটো শিলগুটি বেগত আছে সেইটোতো নহয়, বেলেগ যিটো আছে সেইটো কালাৰৰ নহয়, আৰু তাৰ যিটো আনটো কালাৰৰে শিলগুটিটো মই উঠাইছিলোঁ তাৰমানে।
তাৰপিছত ইহঁতে যেতিয়া চেক কৰিলে দেখিলে বেগত ক'লা শিলগুটিটোহে আছে আৰু তাৰমানে ছোৱালীজনীয়ে উঠাইছিলে যিটো শিলগুটি সেইটো বগা আছিলে সেনেকৈ ভাবিলে আৰু এতিয়া বেংকাৰজনেও আৰু একো ক'বও নোৱাৰিলে কাৰণ সি যিহেতু বদমাচি কৰি দুটাই ক'লা শিলগুটি দিছিলে সি সেই কথাটোও নক'লে যে দুটাই ক'লা আছে নহ'লে তাৰ বদমাচিটো ধৰা পৰিব তাৰ সন্মানটো ক'ত থাকিব সেইকাৰণে সিও একো নকৰিলে আৰু উপায় নাপায় সি ইহঁতৰ ধাৰখিনিও পৰিশোধ কৰি দিলে আৰু ছোৱালীজনীকো বিয়া নাপাতিলে কাৰণ ছোৱালীজনী যিহেতু ছোৱালীজনীয়ে ক'লে যে যিটো শিলগুটি পৰিছিলে সেইটো বেলেগ কালাৰৰ হ'ব বেগত যিটো আছে সেইটো নহয় বেগত যদি ক'লাটো আছে তাৰমানে মই বগাটো উঠাইছোঁ আৰু বেগত যদি বগাটো থাকিব তাৰমানে মই ক'লাটো উঠাইছোঁ আৰু যিহেতু সিহঁতে চেক কৰোঁতে বেগৰ ভিতৰত ক'লাটো পালে তাৰমানে এইটোৱে প্ৰুভ হ'ল যে ছোৱালীজনীয়ে বগাটো উঠাইছিলে সেইকাৰণে বেংকাৰজনে সিহঁতৰ ধাৰখিনিও পৰিশোধ কৰি দিলে আৰু ছোৱালীজনীকো বিয়া নাপাতিলে চ' এইটো আছিলে ষ্টৰিটো এতিয়া মৰেল অফ দ্য ষ্টৰি এইটোৱে যে কেতিয়াবা আমি এনেকুৱা কিছুমান ছিটুৱেশ্যনত পৰোঁ যিটো ছিটুৱেশ্যনত আমি অকণমান ক্ৰিয়েটিভ হৈ পেলাই ভাবিব লাগে বা যিটো ধৰক আমাৰ লগত অপশ্যন থাকে সেই অপশ্যনৰ বাহিৰেও আমি কেতিয়াবা চিন্তা কৰিব লগা হৈ যায় আৰু যেতিয়া আমি এনেকুৱা বদমাছ মানুহৰ যেতিয়া কিহত পৰোঁ তেতিয়া মানে আমি তেওঁলোকৰ নিচিনাকৈ ভাবিব লাগে এতিয়া সেই মানুহজনে কি কৰিলে বদমাচি কৰি দুটাই ক'লা শিলগুটি দিলে যে ছোৱালীজনীৰ লগত তিনিটাই অপশ্যন আছিলে কিন্তু তাই সেই তিনিটা অপশ্যন চুজ নকৰি তাই নিজে এটা বস্তু বনাই ল'লে যে মই এইটো কাম কৰিম চ' সেইকাৰণে তাই বদমাচি কৰি তাই শিলগুটিটো পেলাই দিলে কাৰণ তাই বাচিবও লাগিব আমি নিজে নিজক বচাবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি কৰিবই লাগিব চ' এইটো আছিলে ষ্টৰিটো আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিৰ কাৰণে এইখিনি আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই বাই